নমস্কাৰ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। গুৱাহাটী মিউনিচিপাল কোঅপাৰেশ্যনৰ ফালৰ পৰা কিছুমান পদ মুকলি হৈছে অসম পুলিচৰ। সেই পদখিনিৰ ওপৰত এই ভিডিঅ'টোত আলোচনা কৰিম। এপ্লাই প্ৰচেছ, সম্পূৰ্ণ ৰিক্ৰুটমেণ্টটো কেনেদৰে অনুষ্ঠিত কৰিব চৰকাৰে, সেই আটাইখিনি কথা এই ভিডিঅ'টোত আমি আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব। ৰানিং প্ৰেক্টিছ কৰি আহি পাইছোঁ অকণমান আগত, সেইটো কাৰণে হয়তো অকণমান ঘাম হৈ আছে দেহাটো, তাৰ বাবে ক্ষমা কৰিব। প্ৰথম কথা, অৰ্গেনাইজেশ্যন নেম আছে ইয়াত গুৱাহাটী মিউনিচিপাল কোঅপাৰেশ্যন GMC। এপ্লিকেশ্যনৰ লাষ্ট ডেট 1 আগষ্টৰ পৰা আৰম্ভ হৈছে 31/8/2024 তাৰিখে, অৰ্থাৎ জুলাই মাহৰ ক্ষমা কৰিব আগষ্ট মাহৰ শেষত এই পদখিনিৰ বাবে এপ্লাই ক্ল'জ হ'ব, অৰ্থাৎ লাষ্ট ডেট 31/8/2024 তাৰিখে। জব লোকেশ্যন ইয়াত এছাম উল্লেখ কৰা আছে। এপ্লাই মুড হ'ব আপোনালোকৰ অফলাইন, অনলাইন ইয়াত কৰিব নালাগে, অফলাইন পঠিয়াব লাগিব। পোষ্ট নেম লিখা আছে মিউনিচিপাল কোঅপাৰেশ্যন পুলিচ, গতিকে যিসকলে অসম পুলিচৰ দৰে ঠিক একেই পোষ্ট, যিখিনি কেণ্ডিডেটে এইখিনি গুৱাহাটী মিউনিচিপাল কোঅপাৰেশ্যনৰ পোষ্টখিনিৰ বাবে, পুলিচখিনিৰ বাবে যিসকলে আগ্ৰহী তেওঁলোকে অফলাইন পঠিয়াব লাগিব, আবেদন কৰিব পাৰিব। তাৰ নেক্সট এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 1/8/2024, অৰ্থাৎ আগষ্ট মাহৰ প্ৰথম দিনাৰ পৰাই এই পদখিনিৰ বাবে এপ্লাই আৰম্ভ হৈছে, আৰু লাষ্ট ডেট উল্লেখ কৰিছে 31/8/2024, অৰ্থাৎ আগষ্ট মাহৰ শেষলৈকে আবেদন চলি থাকিব, অফলাইন আবেদন। তাৰপিছত আহিছোঁ এইজ, 18 পৰা 25 বছৰৰ যিখিনি কেণ্ডিডেট আছে আমাৰ অসমৰ, আটাইকেইখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ ডিষ্ট্ৰিক্টৰ নাম মেনশ্যন কৰা নাই। 18 পৰা 25 বছৰৰ যিখিনি কেণ্ডিডেট আছে সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু দ্বিতীয় এটা কণ্ডিশ্যন আছে ইয়াত, এজ ৰিলেক্সেশ্যন বুলি কোনো ধৰণৰ বস্তু নাই, অকল 18 পৰা 25 বছৰৰ ভিতৰৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকেহে আবেদন কৰিব পাৰিব, এজ ৰিলেক্সেশ্যন নাই। তাৰ নেক্সট আহিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন। হয়তো কিছুমানে ভাবি আছে মেট্ৰিক পাছ কৰিলেই যে অসম পুলিচত আবেদন কৰিব পাৰি, ইয়াতেও মেট্ৰিক পাছ কৰাৰ পিছতে 10 পাছ কৰাৰ পিছতে আবেদন কৰিব পাৰি নেকি বুলি, তেনেকুৱা নহয়। 12 পাছ কৰিব লাগিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী যিখিনি পাছ কৰা কেণ্ডিডেট আছে তেওঁলোকেহে এই পদখিনিৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত আহিলোঁ ছিলেকশ্যন প্ৰচেছ, কেনেধৰণে ছিলেকশ্যন কৰা হ'ব বা আটাইখিনি আপোনালোকৰ এপইণ্টমেণ্ট অহালৈকে কেনেদৰে ছিলেকশ্যন প্ৰচেছটো হ'ব সেই বিষয়ত কথা পাতিব বিচাৰিছোঁ। ৰিটন টেষ্ট হ'ব আপোনালোকৰ 50 মাৰ্কৰ, ফিজিকেল টেষ্ট হ'ব আপোনালোকৰ 40 মাৰ্কৰ, ভাইবা হ'ব 5 মাৰ্কৰ, আৰু হোমগাৰ্ড আৰু NCC যদি আপোনালোকৰ চাৰ্টিফিকেট আছে তাত পাব 5 নম্বৰ। ঠিক তেনেদৰেই সেইখিনি হৈছে মাৰ্ক, তেনেকৈ প্ৰচেছ এইটো ফিজিকেলৰ প্ৰচেছ হয়। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ যিটো জোখ মাৰ্ক সেইখিনি কৈ দিছোঁ, 162.56 চেণ্টিমিটাৰ ল'ৰাসকলৰ হাইট হ'ব লাগিব, আৰু ছোৱালীসকলৰ 154.94 চেণ্টিমিটাৰ ছোৱালীসকলৰ হাইট হ'ব লাগিব। আৰু কেৱল ল'ৰাখিনিৰ বাবে চেষ্ট 80 to 85 চেণ্টিমিটাৰ, অৰ্থাৎ নৰ্মেল 80 চেণ্টিমিটাৰ, আৰু এক্সপেণ্ড কৰি কিনে আপোনালোকে ফুলাই কিনে 85 চেণ্টিমিটাৰ হ'ব লাগিব। এইখিনি আছিল। তাৰ নেক্সটত আৰু এটা পইণ্ট আছে, এই যে আপোনালোকৰ অফলাইন হ'ব, ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰিব লাগিব। তাত কিছুমান আপোনালোকৰ যিখিনি বিশেষকৈ এইটো HS পাছৰ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ ৰিক্ৰুটমেণ্ট হয়, যিখিনি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেওঁলোকৰ বাবে এইখিনি। গতিকে হায়াৰ ছেকেণ্ডাৰী যিখিনি সম্পূৰ্ণ ডকুমেণ্ট আছে, চাৰ্টিফিকেট, এডমিট, মাৰ্কশ্বিট, সেই আটাইখিনি, আৰু আপোনালোকৰ ভোটাৰ কাৰ্ড, পান কাৰ্ড, তেনেকুৱা যিখিনি ঘৰৰ যিখিনি ডকুমেণ্ট আছে সেই আটাইখিনি ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি কিনে তাৰ লগত গাঁঠি দিব লাগিব। ক'ত জমা দিব লাগিব সেই খামটো, বা মই খুব সহজ সৰল ভাষাত বুজি পোৱাৰ বাবে কৈছোঁ, সেই যিটো আপোনালোকে খামত পঠিয়াই দিব আপোনালোকৰ এড্ৰেছখিনি বা ডকুমেণ্টখিনি, সেই ফৰ্মখন, ইয়াত এটা ঠিকনা উল্লেখ কৰি দিছে তেওঁলোকে অফিচৰ ফালৰ পৰা। ইয়াত লিখিছে অফিচ অফ দ্য গুৱাহাটী মিউনিচিপাল কোঅপাৰেশ্যন, পাৰ্চনেল ব্ৰাঞ্চ, 2nd ফ্ল'ৰ, উজান বজাৰ, গুৱাহাটী 781001। এই যিটো এড্ৰেছ আছে এই এড্ৰেছটোত আপোনালোকে পঠিয়াব লাগিব আপোনালোকৰ সেই ফৰ্মখন, ষ্টেণ্ডাৰ্ড ফৰ্মখন, লগতে আপোনালোকৰ ডকুমেণ্টখিনি। এইখিনি আছিল ডকুমেণ্ট। বহুত বৰ বিশেষ ডকুমেণ্টৰ প্ৰয়োজন নাই, আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম হয়তো আগতে ফিল আপ কৰি পাইছে, যিসকলে অফলাইন পঠিয়াই পাইছে তেওঁলোকে নিজৰ যিখিনি পাৰ্চনেল যিখিনি নিজৰ চাৰ্টিফিকেট আছে বা এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিখিনি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখিনি জেৰক্স কপি, আৰু লগতে ষ্টেণ্ডাৰ্ড ফৰ্মখন, তাত ক'ত কি লিখিব লাগে তাত লিখা থাকে, সেই আটাইখিনি বস্তু লিখিব, তাত ফটো কৰিব লাগিব, ফটো দিব লাগিব ফৰ্মখনৰ ওপৰত। আৰু এটা কথা মনত ৰাখিব, যিসকলে আবেদন কৰে এই পদটিৰ বাবে তেওঁলোকে জেৰক্স যিখিনি আপোনালোকৰ কপি থাকিব সেই জেৰক্স কপিটোৰ তলত নিজৰ ছিগনেচাৰ কৰিব, অৰ্থাৎ এটাষ্টেড কৰি দিব আপোনাৰ চহীটো, জেৰক্স পেপাৰখিনিৰ তলত আপোনাৰ চহীটো মাৰি দিব। তাৰ নেক্সট ইম্পৰ্টেণ্ট ডকুমেণ্ট বুলি ক'লে আৰু গমাই পাইছে যিহেতু HS পাছৰ এইটো
ইণ্টাৰভিউ হ'ব যিখিনিয়ে হায়াৰ ছেকেণ্ডাৰী কোৱালিফিকেশ্যন কৰিছে হায়াৰ ছেকেণ্ডাৰী যিখিনি পাছ কৰিছে তেওঁলোকেহে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব সেয়েহে যিখিনি হায়াৰ ছেকেণ্ডাৰী আমাৰ চাৰ্টিফিকেট আছে সেইখিনি লাগিব আৰু ইমেইল এড্ৰেছ লাগিব আপোনালোকৰ ফোন নম্বৰ লাগিব সেই আটাইখিনি বস্তু বিচাৰিছে লগতে যদি ড্ৰাইভিং লাইচেঞ্চ আছে সেইখন লাগিব ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড সেইখিনি হয়তো জানে আপোনালোকে যিসকলে আগতে অফলাইন পঠিয়াই পাইছিল এইখিনি হৈছিল গোটেই চিলেকশ্যন প্ৰচেছটো 1 তাৰিখৰ পৰা আৰম্ভ হৈছে আগষ্ট মাহৰ আৰু আগষ্ট মাহৰ শেষলৈকে চলি থাকিব আবেদনটো 31 আগষ্টলৈকে গতিকে যিসকলে আগ্ৰহী তেওঁলোকে আবেদনটো কৰি ল'ব টোটেল ভেকেঞ্চি ইয়াত মুকলি হৈছে 60টা আৰু দৰমহা হ'ব 12,000ৰ পৰা আৰম্ভ হ'ব দৰমহা খুব ভাল দৰমহা হ'ব পিছলৈকে কিন্তু প্ৰথমতে ইন্ট্ৰোডাকশ্যনটো 12,000ৰ পৰা আৰম্ভ হ'ব আপোনালোকৰ দৰমহা পোষ্ট হৈছে 60টা গতিকে পোষ্ট কম বুলি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব এটা পোষ্টৰ বাবে হ'লেও মানুহে এপ্লাই কৰে গতিকে পোষ্টৰ লগত মূৰ মাৰি থাকি কাম নাই যোনে আগ্ৰহী অসম পুলিচৰ বাবে তেওঁলোকে নিশ্চিতভাৱে আবেদন কৰিব তো ভিডিঅ'টো ইমানে আছিল যদি নেক্সট কিবা আকৌ নটিফিকেশ্যন আহে আমি আপোনালোকক নিশ্চয় জনাই দিম ধন্যবাদ জয় অসম